উজনি অসমত বানাক্ৰান্তৰ মাজত এতিয়া সীমাহীন দুখ দুৰ্দশা তেওঁলোকৰ এই জটিল সময়ত চৰকাৰ প্ৰশাসনৰ লগতে সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন দল সংগঠনৰ ব্যক্তি বিশেষে যোৰহাটত এবাৰ বানাক্ৰান্তৰ কাষত থিয় দিছে কৰঙা ইউথ ক্লাবৰ লগতে চিনামৰা আৰু দাঁতি কাখৰীয়া অঞ্চলৰ যুৱক আৰু স্থানীয় লোকসকলে বানপীড়িত লোকক প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছে তেওঁলোক ইতিমধ্যে বহু পৰিয়াললৈ তেওঁলোকে আগবঢ়াইছে প্ৰয়োজনীয় সামগ্ৰী বৰালিমৰা অঞ্চলত আহি উপস্থিত হৈছোঁ যিটো অঞ্চললৈ কোনো যাতায়াতৰ সুবিধা নাই অত্যন্ত বানপানীত কবলত পৰি থকা ৰাইজক আমি মুঠি অনুৰোধ আৰু কিঞ্চিত সাহায্য কৰিবৰ বাবে আমি সুদূৰ কৰঙা অঞ্চলৰ পৰা আহি কৰঙা ইউথ ক্লাবৰ যুৱকসকলৰ অত্যন্ত চেষ্টা অক্লান্ত কষ্টৰ বলত প্ৰায় 1.5 লাখ টকাৰ সামগ্ৰী আমি আজি বিতৰণ কৰিবলৈ আহোঁ আৰু আমি বিতৰণ কৰা অৱস্থাত সকলো মানুহে উপকৃত হৈছে বুলি স্বীকাৰ কৰিছে। ধন্যবাদ আপোনালোকৰ কৰঙা যুৱ সমাজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পিছপৰা অঞ্চলত বাৰিষা জেগাত আপোনালোকে এনেকৈ যে আহি সহায় কৰিছে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।